23 মডেল, ইয়াৰ প্ৰাইচটো ৰখা হৈছে 6,40,000। 6,40,000 ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,10,000। মেগা এক্সেল, ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,70,000, 2,30,000, 5,30,000 টকা পাছিঙৰ হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 9,80,000। এইটো আপোনাৰ BS4 গাড়ী হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 1,60,000 টকা। এইটো আপোনাৰ ডিজেল ভাৰ্চন, আপোনাৰ BS6 গাড়ী হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,20,000 হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,10,000 টকা। 3,00,000। নমস্কাৰ, মই তপন মহন্ত, উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ভাবি আছে কমাৰ্চিয়েল মানে গাড়ী এখন লাগে বা আপোনাৰ সৰু দোকান এখন আছে, মানে সৰু সাধাৰণ গাড়ী লাগে বা ডাঙৰ গাড়ী লাগে, যেনেকুৱা ধৰণৰ গাড়ী লাগে দাদা ষ্টক বিলাক এবাৰ দেখাই দিয়ক। মানে আপোনাক AC গোল্ড লাগে, আপোনাক G2 লাগে, যোদ্ধা লাগে, বলেৰো লাগে বা কন্টেইনাৰ বডিত লাগে, সকলো ধৰণৰ গাড়ী দাদাৰ তাত এভেইলেবল আছে। আপোনালোকে আহি যাওক। আপোনালোকে য'ৰে পৰা ভিডিঅ' চাই আছে দাদাৰ ওচৰত আহি যাব। আপোনালোকে দাদাৰ ফোন নম্বৰটো মই দি দিম। গতিকে আপোনালোকক মই এড্ৰেছটো এবাৰ কৈ দিছো। আপোনালোকে যদি বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে তেতিয়াহ'লে ঠিক বৰাগাঁও ফ্লাইঅভাৰখন পাৰ হৈ এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ ঠিক লেফ্ট চাইডত পৰিব। আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে বৰাগাঁও ফ্লাইঅভাৰ ঠিক ষ্টাৰ্ট হোৱা ৰাইট চাইডতে আপোনালোকে তেখেতসকলৰ ডিলাৰটো পাই যাব। ঠিক আছে, একদম মিনিমাম ডাউন পেমেণ্টত ইয়াতে গাড়ী পাব। যদি চিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে 0 ডাউন পেমেণ্টটো দাদাৰ তাত গাড়ী আপোনালোকে পাই যাব। ঠিক আছে, বলক এতিয়া আমি আৰম্ভ কৰোঁ। ইয়াৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 2,10,000 টকা। 2,10,000 টকা। নেক্সট আমি এখন ব্লু কালাৰত আছে ইন্ট্ৰা V30। ইন্ট্ৰা V30 22-23 মডেল হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 5,90,000 টকা। 5,90,000 টকা। নেক্সট আছে এখন আপোনাৰ ACX। ACX, ইয়াত BS3 হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 1,90,000। কোনোবাই যদি ব্ৰইলাৰৰ ভাড়া মাৰিম বুলি ভাবে বা চব্জিৰ ভাড়া মাৰিম বুলি ভাবে তেওঁলোকৰ কাৰণে এখন বেষ্ট হ'ব। ইন্ট্ৰা V30 হয়। ইন্ট্ৰা V30 22 মডেল। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 5,90,000। 5,90,000 টকা। ফাইনেন্সটো হৈ যাব না? হৈ যাব, ফাইনেন্স। ডাউন পেমেণ্ট কিমান দিব লাগিব এখন ল'লে? আপোনাৰ 1.5 লাখ, মিনিমাম 1.5 লাখ দিব লাগিব। 1.5 লাখ মান টকা দিলে বাকি ফাইনেন্স হ'ব। নেক্সট আৰু এখন আছে ইন্ট্ৰা V30 নেকি এখন? ইন্ট্ৰা V10 হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3.5, ওচৰত আহিলে নেগোচিয়েবল হৈ যাব। 3,50,000 টকা। নেক্সট আমি এখন আছে জিপ হয়, BS4 মডেল হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 1,40,000। 1,40,000 টকা। নেক্সট আমি এখন আছে ইন্ট্ৰা V30 22 মডেল। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 5,90,000। 5,90,000 টকা। নেক্সট আৰু এখন আছে আপোনাৰ AC গোল্ড নেকি? হোৱাইট কালাৰত আছে। হোৱাইট কালাৰ BS4, ইয়াৰ প্ৰাইচটো ৰখা হৈছে 240। 2,40,000 টকা। মই গাড়ীখনৰ কণ্ডিশ্যনটো এবাৰ দেখাই দিছো, খুব ধুনীয়া হৈ আছে। আৰু যোনে ভাবি আছে AC গোল্ড এখন ল'ম বুলি হোৱাইট কালাৰত, তেতিয়াহ'লে এখন চাব পাৰে। BS4ত আছে, খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে। নেক্সট আমি এখন আছে G2 প্লাছ। G2 প্লাছ হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 2,70,000। 2,70,000 টকা। পেট্ৰল আছে হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 170। 1,70,000 টকা। ফাইনেন্স হ'ব নাই? ফাইনেন্স নহয়, 2 লাখৰ তলৰ গাড়ী ফাইনেন্স নকৰে। আচ্ছা, নেক্সট আমি এখন আছে AC মেগা এক্সেল। AC মেগা এক্সেল 18-19 মডেল হয়। ইয়াৰ প্ৰাইচ ৰখা হৈছে 2,80,000। 3,80,000 টকা। 2 লাখ। ওচৰত আহিলে নেগোচিয়েবল হৈ যাব। নেক্সট এখন আছে ইন্ট্ৰা V30। ইন্ট্ৰা V50 হয়। 2022 মডেল হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 6,20,000 টকা। নেক্সট আছে এখন ইন্ট্ৰা V30 হয়। 2021 মডেল হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 5,50,000। 5,50,000। নেক্সট আমি আছে পেচেঞ্জাৰত, ৰেড কালাৰত আছে। 2018-19 মডেল হ'ব, মেজিক এক্সপ্ৰেছ। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,80,000। 2,80,000 টকা। নেক্সট আৰু এখন আছে AC গোল্ড হয়। ডিজেলৰ হয়, 2020 মডেল। প্ৰাইচটো ৰখা হৈছে আপোনাৰ 2,90,000। 2,90,000 টকা। নেক্সট আৰু এখন আছে AC গোল্ড কন্টেইনাৰ বডি। আপোনাৰ 20 মডেল হয়, কন্টেইনাৰ বডি। প্ৰাইচটো ৰখা হৈছে 2,90,000। 2,90,000 টকা। নেক্সট আমি এখন G2 হোৱাইট কালাৰত আছে। যিটো হোৱাইট কালাৰ আপোনাৰ 22 মডেল। প্ৰাইচটো ৰখা হৈছে 3,20,000। 3,20,000 টকা। নেক্সট আমি এখন আছে আপোনাৰ AC গোল্ড। বহুতেই বিচাৰে স্কুৱেৰ লাইটৰ আছে। কিমান স্কুৱেৰ লাইটৰ আপোনাৰ 23-24 মডেল হয়। প্ৰাইচটো ৰখা হৈছে 390। 3,90,000 টকা। নেক্সট আৰু এখন আছে AC গোল্ড। সেম গাড়ী, আপোনাৰ 23-24 হ'ব। সেম প্ৰাইচ 380-90 এনেকৈ আহি যাব। 3,90,000 টকা। নেক্সট আছে এখন গোল্ড লাইটৰ। গোল্ড লাইটৰ AC গোল্ড আপোনাৰ 2022 মডেল, পেট্ৰল হয়। প্ৰাইচটো ৰখা হৈছে আপোনাৰ 370, ওচৰত আহিলে নেগোচিয়েবল। 3,70,000 টকা। নেক্সট আছে এখন চুপাৰ কেৰি।
সুপাৰ কেৰি হয় 2022 মডেল হয় অৰিজিনাল পেইণ্টত আছে গাড়ী ধুনীয়া হৈ আছে হয় বহুতে বিচাৰে মাৰুতি সুপাৰ কেৰি হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,70,000 3,70,000 টকা নেক্সট আছে এসি গোল্ড এসি গ'ল আপোনাৰ BS4 হয় হয় 2018-19 মডেল ইয়াৰ প্ৰাইচটো ৰখা হৈছে 250 2,50,000 টকা নেক্সট আছে আৰু এখন 3 চকাৰ 3 চকা 21 মডেল হয় হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 1,40,000 1,40,000 টকা নেক্সট আছে এখন এসি গোল্ড এসি গ'ল 20 মডেল ইয়াৰ প্ৰাইচটো ৰখা হৈছে 280 2,80,000 টকা নেক্সট আৰু এখন আছে আপোনাৰ এসি গোল্ডটো বহুত আছে নে কি কয় এসি গ'ল এভেইলেবল আছে হয় মিনিমাম কিমান মান প্ৰাইচৰ পৰা ষ্টাৰ্ট হয় এসি গোল্ড আমাৰ এসি গ'ল 1.5 লাখৰ পৰা ষ্টাৰ্ট হয় 1.5 লাখৰ পৰা 4 লাখ লৈকে আছে আচ্ছা 1.5 লাখৰ পৰা মিনিমাম 1.5 লাখৰ পৰা আছে এখন এসি এক্সেল এসি এক্সেল ইয়াৰ প্ৰাইচটো ৰখা হৈছে 240 ৰখা হৈছে 3,60,000 টকা 3,60,000 আহিলে নিপলজিবল হৈ যাব ফাইনেন্সটো হৈ যাব না ফাইনেন্স হৈ যাব ফাইনেন্সটো হৈ যাব ফ্ৰন্ট সাইডৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো দাদা আমি মহেন্দ্ৰৰ গাড়ী চাম এখন মহেন্দ্ৰ সুপ্ৰো নেকি হয় মহেন্দ্ৰ সুপ্ৰ হয় আপোনাৰ BS3 হয় হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,30,000 টকা 2,30,000 টকা মানে গাড়ী বিলাক অলপ ধূলি বাৰী পৰি ধূলি বাৰী বাহিৰত হয় যে আছে। আপোনালোকক তেনেকে গাড়ীটো দি দিব মানে চাফ চিকুণ কৰি অল ক্লিন কৰি নে কি ৰাবিন হয়। পলিশ কৰি চবখিনি ক্লিয়াৰ কৰি দাদা গাড়ী বিলাক আপোনালোকক ৰেডি কৰি দিব নেক্সট আছে বলেৰো বলেৰো হয় আপোনাৰ 18 মডেল হয় হয় BS4 হয় হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 5,80,000 টকা 5,80,000 টকা নেক্সট আৰু এখন আছে দাদা বলেৰো সেম আপোনাৰ 5,80,90,000 আহি যাব নেক্সট আছে এসি গোল্ড এসি গ'ল আপোনাৰ 21-22 মডেল ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,60,000 টকা 3,60,000 টকা নেক্সট আৰু এখন আছে এসি এক্স এসি এক্স 2,40,000 টকা 2,40,000 টকা এখন যোদ্ধা যোদ্ধা BS4 হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 4,90,000 এসি মেগা ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,30,000 দেখাম নেক্সট আছে আৰু এখন এসি গোল্ড কন্টেইনাৰ বডি এইবিলাক আপোনাৰ 2,70,80,000 ওলাই যাব 2,70,000 টকা নেক্সট কি দেখাব দাদা